বন্ধুসকল আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' হ'ব অতিকৈ গুৰুত্বপূৰ্ণ সেইসকলৰ বাবে যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে বা যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম নাই। বন্ধুসকল 2026 চনৰ চৰকাৰী ঘৰৰ লিষ্টত যদি আপোনাৰ নাম আছে তেন্তে এই ভিডিঅ'টো হ'ব আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু যদিহে আপোনাৰ 2026 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম নাই তথাপিও এই ভিডিঅ'টো হ'ব আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো 2026 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম থকা নথকা সকলোকে চৰকাৰী ঘৰ দিয়া হ'ব আৰু এই চৰকাৰী ঘৰৰ নতুন ডিজাইন বনোৱা হৈছে, নতুন নিয়ম বনোৱা হৈছে। কোন সকলক চৰকাৰী ঘৰ দিয়া হ'ব, কেনেকে দিয়া হ'ব, কিমান কিস্তি দিয়া হ'ব, সম্পূৰ্ণ এটা নতুন নিয়ম বনোৱা হৈছে আৰু যিসকল 2026 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে সেই সকলে নতুন ঘৰ কেনেকে বনাব লাগিব, কোন ডিজাইনত চৰকাৰী ঘৰ বনাব লাগিব, কিমান কিস্তি তেওঁলোকে লাভ কৰিব, চৰকাৰী ঘৰৰ বাবদ কিমান টকা দিয়া হ'ব, সম্পূৰ্ণ জানিবলৈ হলে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আৰু যিসকলৰ 2026 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম নাই তেওঁলোকৰ বাবে নতুনকৈ জিঅ' টেগিং কৰা হ'ব আৰু যিসকলৰ 2026 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেওঁলোকক এই মাহৰ পৰা চৰকাৰী ঘৰ দিয়া আৰম্ভ হ'ব আৰু এই চৰকাৰী ঘৰখিনি কি নিয়ম মানি বনাব লাগিব, কি নিয়ম মানিব লাগিব সম্পূৰ্ণ জানিব পাৰিব এই ভিডিঅ'ত। গতিকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা চৰকাৰী ঘৰৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক 2026 চনৰ চৰকাৰী ঘৰৰ নতুন নিয়ম। চাওক নিয়ম 1, প্ৰতিখন ঘৰৰ বাবে দিয়া হ'ব 2,70,000 টকা। চাওক আপোনালোকে নিশ্চয় চাই দেখিছে প্ৰতিখন ঘৰৰ বাবদ এতিয়া দিয়া হ'ব 2,70,000 টকা। আগতে দিয়া হৈছিল 1,30,000 টকা আৰু মিস্ত্ৰী খৰচৰ বাবদ দিয়া হৈছে 20,000 টকা। টোটেল দিয়া হৈছিল 1,50,000 টকা। বৰ্তমানৰ নিয়ম অনুযায়ী প্ৰতিখন ঘৰৰ বাবদ দিয়া হ'ব 2,70,000 টকা আৰু মিস্ত্ৰী খৰচৰ বাবদ দিয়া হ'ব 40,000 টকা। নিয়ম 2ত কোৱা হৈছে প্ৰতিখন ঘৰৰ মিস্ত্ৰী খৰচৰ বাবদ দিয়া হ'ব অতিৰিক্ত 40,000 টকা। আগতে এখন চৰকাৰী ঘৰৰ বাবদ দিয়া হৈছিল 1,50,000 টকা আৰু মিস্ত্ৰী খৰচৰ বাবদ দিয়া হৈছিল 20,000 টকা। এতিয়া নতুন নিয়ম অনুযায়ী একোখন চৰকাৰী ঘৰৰ বাবদ দিয়া হৈছে 2,70,000 টকা আৰু মিস্ত্ৰী খৰচৰ বাবদ দিয়া হৈছে 40,000 টকা। তাৰ পিছত নিয়ম 3ত কোৱা হৈছে প্ৰথম কিস্তিৰ টকাৰে ঘৰৰ ভেটিলৈকে লিণ্টাৰ ফাউণ্ডেশ্যনৰ কাম সম্পূৰ্ণ কৰি ঘৰৰ মাটি পেলাব লাগিব। এইখিনি কাম 1 মাহৰ ভিতৰত কৰি GPC আৰু GRSক জনাব লাগিব। GPCয়ে আহি ফটো উঠুৱাই দিব দ্বিতীয় কিস্তিৰ আৰু মিস্ত্ৰী খৰচৰ 30% টকাৰ বাবে। চাওক আপুনি যেতিয়া প্ৰথম কিস্তি লাভ কৰিব, প্ৰথম কিস্তি লাভ কৰাৰ পিছত ভেটিলৈকে ফাউণ্ডেশ্যন কৰিব লাগিব। ফাউণ্ডেশ্যন কৰাৰ পিছত মাটিখিনি ভৰাব লাগিব আৰু JPCক খবৰ কৰিব লাগিব। JPC আহি ফটো উঠাব আপোনাৰ দ্বিতীয় কিস্তি আৰু মিস্ত্ৰী খৰচৰ 30% টকাৰ বাবে। আৰু যদি তেওঁলোক JPC আৰু GRS নাহে 3 দিনৰ ভিতৰত তেতিয়াহ'লে আপুনি JPC আৰু GRSৰ নাম সহ হিতাধিকাৰীৰ ঠিকনা CMক মেইল কৰি ল'ব। যদি তেওঁলোক 3 দিনৰ ভিতৰত নাহে তেতিয়াহ'লে আপুনি মেইল কৰিব পাৰিব। তাৰপিছত 4 নম্বৰ নিয়ম হৈছে দ্বিতীয় কিস্তিৰ টকাৰে ওপৰৰ লিণ্টাৰলৈকে ফাউণ্ডেশ্যনৰ কাম সম্পূৰ্ণ কৰিব লাগিব। এইখিনি কাম 1 মাহৰ ভিতৰত JPC আৰু GRSক জনাব লাগিব। JPC আহি ফটো উঠাই ল'ব তৃতীয় কিস্তি আৰু মিস্ত্ৰী খৰচৰ আৰু 30% টকাৰ বাবে। 3 দিনৰ ভিতৰত JPC আৰু GRS ফটো তুলিবলৈ আহিব লাগিব। যদি এই 3 দিনৰ ভিতৰত JPC আৰু GRS নাহে তেতিয়াহ'লে CMৰ ওচৰত আপোনালোকে মেইল কৰিব পাৰিব। যদি এইখিনি কাম সম্পূৰ্ণ হোৱাৰ পিছত JPC আৰু GRS যদি ফটো উঠাবলৈ নাহে 3 দিনৰ ভিতৰত তেতিয়াহ'লে আপুনি JPC আৰু GRSৰ নাম সহ CMৰ মেইল কৰি ল'ব। CMৰ ইমেইল এইটো। যদি আপোনালোকে ইমেইল কৰিব বিচাৰিছে তেতিয়াহ'লে এই CMৰ ইমেইলত ইমেইল কৰি ল'ব। তাৰপিছত নিয়ম 5 নম্বৰত কোৱা হৈছে তৃতীয় কিস্তিৰ টকাৰে ঘৰৰ কাম সম্পূৰ্ণ কৰি ঘৰৰ ৰং সম্পূৰ্ণ কৰিব লাগিব। ঘৰৰ ৰং সম্পূৰ্ণ কৰি JPC আৰু GRSক খবৰ দিব লাগিব। GRS আহি ঘৰৰ ফটো উঠাব ঘৰৰ মিস্ত্ৰী খৰচৰ 40% টকাৰ বাবে আৰু JPC যিয়ে ঘৰৰ কাম সম্পূৰ্ণ হৈছে বুলি তথ্য পঠিয়াব। 3 দিনৰ ভিতৰত JPC আৰু GRS যদি নাহে তেন্তে মুখ্যমন্ত্ৰীক ইমেইলত JPC আৰু GRSৰ নাম সহ হিতাধিকাৰীৰ ঠিকনা পঠাই দিব। চাওক যেতিয়া আপুনি তৃতীয় কিস্তি লাভ কৰিব, তৃতীয় কিস্তি লাভ কৰাৰ পিছত ঘৰৰ কাম সম্পূৰ্ণ কৰিব লাগিব। সম্পূৰ্ণ কৰাৰ পিছত আপুনি ৰং সম্পূৰ্ণ কৰিব লাগিব। ৰং সম্পূৰ্ণ হোৱাৰ পিছত আপুনি JPC আৰু GRSক খবৰ কৰিব লাগিব। যেতিয়ালৈকে আপোনাৰ ঘৰ সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে আপুনি মিস্ত্ৰী খৰচৰ 40% নাপাব। প্ৰথম কিস্তিত মিস্ত্ৰী খৰচৰ বাবদ দিয়া হ'ব 30% আৰু দ্বিতীয় কিস্তিত মিস্ত্ৰী খৰচৰ বাবদ দিয়া হ'ব
হ'ব 30%, আৰু যেতিয়া তৃতীয় কিস্তি লাভ কৰিব তেতিয়া আপুনি ঘৰ সম্পূৰ্ণ কৰাৰ পিছত 40% মিস্ত্ৰী খৰচৰ বাবদ লাভ কৰিব। যেতিয়ালৈকে আপোনাৰ ঘৰ সম্পূৰ্ণ নহ'ব, ৰং সহ সম্পূৰ্ণ নহ'ব, তেতিয়ালৈকে মিস্ত্ৰী খৰচৰ 40% আপুনি নাপাব। তাৰপিছত কোৱা হৈছে এতিয়া বহুতৰ প্ৰশ্ন আছে, আমি ঘৰখন ব্যক্তিগত টকা মিলাই ঘৰখন বহলকৈ বনাব পাৰিম নে নাই? চাওক, ইয়াত কোৱা হৈছে যদি আপোনাৰ সামৰ্থ্য আছে ঘৰখন বহলকৈ বনাবলৈ তেন্তে নিশ্চয় পাৰিব, কাৰণ চৰকাৰে আজিলৈকে এই বিষয়ে কোনো বাধা প্ৰদান কৰা কোনো গাইডলাইন ওলোৱা নাই। চাওক, এইটো এটা ভাল খবৰ। বহুতৰে মনত প্ৰশ্ন থাকে, যদি মই নিজৰ টকাৰে চৰকাৰী ঘৰৰ লগত মিলাই বহলকৈ বনাও যদি তেতিয়াহ'লে কিবা হৈ যায় নেকি? এইটো এটা বহুত ডাঙৰ প্ৰশ্ন থাকে বহুতৰে মনত। কিন্তু এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে যদি আপোনাৰ সামৰ্থ্য আছে তেতিয়াহ'লে আপুনি নিজাববীয়া টকা মিলাই ঘৰখন ডাঙৰ কৰিব পাৰিব, বহল কৰিব পাৰিব। চৰকাৰী ঘৰৰ লগত মিলাই ডাঙৰ বহল কৰিব নোৱাৰিব বুলি তেনেকুৱা চৰকাৰে একো গাইডলাইন এতিয়ালৈকে দিয়া নাই, এতিয়ালৈকে ওলোৱা নাই। তাৰপিছত বহুতৰে মনত আৰু এটা ডাঙৰ প্ৰশ্ন থাকে যে আমি ঘৰখন নবনালে কি হ'ব? চাওক, চৰকাৰী ঘৰৰ টকা পোৱাৰ পিছত যদি আপুনি চৰকাৰী ঘৰ নবনায় তেতিয়াহ'লে 3 মাহৰ জেল আৰু জৰিমনা হিচাপে 1 লাখ টকাৰ লগতে চৰকাৰী ঘৰৰ টকা ঘূৰাই দিব লাগিব। যদি আপুনি চৰকাৰী ঘৰৰ টকা পাইছে আৰু চৰকাৰী টকা খাই দিছে আৰু চৰকাৰী ঘৰ নবনায় তেতিয়াহ'লে 3 মাহৰ জেল আৰু 1 লাখ টকাৰ লগতে আৰু যিমান টকা চৰকাৰী ঘৰৰ বাবদ দিয়া হৈছে সেইখিনি টকা আপুনি ঘূৰাই দিব লাগিব। আৰু যিসকলে এতিয়ালৈকে কোনো চৰকাৰী ঘৰ লাভ কৰা নাই বা 2024 আৰু 25 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম নাই তেওঁলোকৰ বাবে আকৌ নতুনকৈ জিঅ' টেগিং কৰা হ'ব আৰু তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। এয়া আছিল 2026 চনৰ চৰকাৰী ঘৰৰ নতুন গাইডলাইন, নতুন নিয়ম। আপোনালোকে নিশ্চয় বুজি পাইছে যে 2026 চনৰ কি নিয়ম অনুযায়ী চৰকাৰী ঘৰ বনাব লাগিব আৰু কিমান টকা দিয়া হ'ব, কিমান কিস্তি দিয়া হ'ব, আপোনালোকে নিশ্চয় বুজি পাইছে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে চৰকাৰী ঘৰৰ বাবদ কিমান কিস্তি, কিমান টকা দিয়া হৈছে সেইটো জানিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।